তুমি পিতা, তুমি মাতা, বন্ধু, সখা বিদ্যা, তুমি সকলো। তুমি এই বৃন্দাৰ চিৰ আৰাধ্যতা। হে প্ৰভু নাৰায়ণ, এই বৃন্দাৰ শত সহস্ৰ প্ৰণাম কৰিলো প্ৰভু। প্ৰভু, তুমি বাৰু সঁচাকৈ দয়ালু। কোনোদিনে তোমাৰ পূজা সেৱাত মই কৰা নাই অনুভৱ খেলা। কিন্তু প্ৰভু, কিয় বাৰু মোৰ মনোবাঞ্ছিত বৰ আজি পৰ্যন্ত পোৱা চিৰ পতিব্ৰতা হৈ থকাটোৱেই মোৰ একমাত্ৰ লক্ষ্য। কোৱা প্ৰভু, হ'বনে বাৰু মোৰ মনোবাঞ্ছিত বৰপূৰণ? যদি সঁচাকৈ বিচাৰিছা তুমি মনৰ পূৰণ, আৰু যদি সঁচাকৈ বিচাৰিছা তুমি মনোনীত বৃন্দা, তেতিয়া তুমি শ্ৰী বিষ্ণুৰ শৰণ ত্যাগ কৰি বৰ্ণ বৰ্ণ হোৱা প্ৰজাপতি বন্ধৰ এই বৃন্দাৰ শত সহস্ৰ প্ৰণিপাত কৰিব প্ৰবল। কিন্তু দেৱৰী, মাৰ্জনা কৰিব অভাৱীৰ শত অপৰাধ। কোনপথে কেনেকৈ দেৱৰী, কেনেকৈ বাৰু মই শ্ৰী হৰিৰ শৰণ ত্যাগী শৰণাপন্ন হম প্ৰজাপতি ব্ৰহ্মদেৱৰ কাষত? এই যে মোৰ বাবে একেবাৰে অসম্ভৱ দেৱৰী। কাৰণ শ্ৰী হৰি নাৰায়ণেই হ'ল মোৰ একমাত্ৰ আৰাধ্যতা। ঠিকেই শুনিছা বচন, কিন্তু মোৰ পৰাও এতিয়াতো তোমাৰ সেই মনোনীত বৰৰ কথা। পুনশ্চবাৰ কৈছো তোমাক বৃন্দা, যদি সঁচাকৈ বিচাৰিছা তুমি সদা পবিত্ৰতা হৈ থকা, তেতিয়া শ্ৰী বিষ্ণুৰ শৰণ ত্যাগ কৰি বৰ্ণ বৰ্ণ হোৱা তুমি প্ৰজাপতি বন্ধৰ ওচৰত। এই কথা মোৰ বিশ্বাস নহয় দেৱৰী। বৃন্দা, বিশ্বাসেই আদিমূল, বিশ্বাসেই ভাগৰৰ মূল। নাৰায়ণ কৰে পালন আৰু মহাদেৱী কৰে সংসাৰ। বৃন্দা, হাকিৰৰ প্ৰজাপতি ব্ৰহ্মাই সমস্ত জীৱ জগত সৃষ্টি কৰি ক্ৰিয়া কৰিছে নতুন সৃষ্টি। গতিকে বৃন্দা, পুনশ্চবাৰ কৈছো তোমাক, শ্ৰী বিষ্ণুৰ শৰণ ত্যাগ কৰি শৰণাপন্ন হোৱা তুমি প্ৰজাপতি ব্ৰহ্মাৰ ওচৰত। বৃন্দা, এতিয়া মাগিলোহে বিদায়। নাৰায়ণ নাৰায়ণ। সত্যবাণী যদি খেলিবৰ সেই কথাটি সিদ্ধ হয় মোৰ মনোগতবৰ, তেন্তে এটি ক্ষণে আৰম্ভ মই প্ৰজাপতি ব্ৰহ্মাদেৱক তপস্যাত সন্তুষ্ট কৰি মই মাগি লওঁ মোৰ মনোগতবৰ। পিতামহ, হে প্ৰজাপতি ব্ৰহ্মাদেৱ, হে
সগুণ ৰূপ ধাৰি এই বৃন্দাই তোমাৰ চৰণত জনাইছো শত সহস্ৰ প্ৰণাম প্ৰণাম। উঠা কন্যা, তোমাৰ তপস্যা মই ব্ৰহ্মা সন্তুষ্ট প্ৰভু দিয়া দিয়া তোমাৰ সত্য পৰিচয়। হে পিতামহ, মোৰ সেৱা কৰিব প্ৰসন্ন। পিতামহ, মই হৈছো কালনিৰ কন্যা, নাম মোৰ বৃন্দা। বৃন্দা পিতামহ, বৃন্দা মোৰ একমাত্ৰ লক্ষ্য হৈছে চিৰ জীৱন পতিব্ৰতা ধৰ্ম ৰক্ষা কৰিব পৰা। সেয়ে মোক এই বৰশী প্ৰদান কৰি কৃতাৰ্থ কৰক আপুনি মোৰ জীৱন। বৃন্দা প্ৰভু তোমাক মই অমৰত্ব বৰৰ